সদৌ আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক সমিতিৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত আজি ভুটিয়াচাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমি 21 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ। যিহেতুকে আপোনালোকে জানেই 2003 চনৰ 25 জুলাই তাৰিখে পানেৰী কচুবিলত যিহেতুকে জনজাতিকৰণৰ দাবীত যিহেতুকে সমদল এটা উলিওৱা হৈছিলে আৰু সেই সমদলত যিহেতুকে অসম পুলিচৰ গুলিত আৰু দুষ্কৃতিকাৰীৰ গুলিত যিহেতুকে নিৰীহ 8 গৰাকীকৈ আচাৰ তেজাল ডেকা তাতে যিহেতুকে মৃত্যুবৰণ কৰিব লগা হৈছিল আৰু বহু কেইজন যিহেতুকে ঘূণীয়া হ'ব লাগিছিল। যাৰ ফলস্বৰূপে সেই যিটো 2003 চনৰ 25 জুলাই তাৰিখটো আদিবাসী ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু সেই হিচাপত আজি যিটোকে ভুটিয়াচাং চাহ বাগিচাত অষ্ট শ্বহীদক স্মৰণ কৰি আজি আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। তাৰ লগতে অষ্ট শ্বহীদৰ লগতে অসমৰ বিভিন্ন জেগাত আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰাৰ সময়ত যিহেতুকে 18 গৰাকীকৈ সৰ্বমুঠ 18 গৰাকীকৈ শ্বহীদক স্মৰণ কৰি আজি যিহেতুকে শ্বহীদ দিৱস উদযাপন কৰা হ'ল। গতিকে আজিৰ এই শ্বহীদ দিৱস উদযাপনৰ পৰা এটাই কথা চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাৰ যিটো ধাৰাবাহিক যিটো আন্দোলন আছে, নিজৰ জাতিৰ স্বাৰ্থত যিহেতুকে আন্দোলন কৰি আহিছে, বিভিন্ন দাবী যিহেতুকে আজিৰ তাৰিখলৈকে আদিবাসী ছাত্ৰ সন্থাৰ যিহেতুকে পূৰণ হোৱা নাই। যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই আজি এই যিসকল অষ্ট শ্বহীদ, এই অষ্ট শ্বহীদসকলৰ যিটো নীতি আৰু আদৰ্শ, তেখেতসকলৰ যিটো নেকি বলিদান পথলৈ আমি যাবলৈ কেতিয়াও আমি নিদিওঁ। তেখেতসকলৰ যিটো সপোন আছিল জাতিটোৰ কাৰণে, সেই সপোনটো নিশ্চিতভাৱে অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই পূৰাবৰ কাৰণে নিৰবিচ্ছিন্নভাৱে হয়তো আন্দোলনৰ যোগেদি, গণতান্ত্ৰিক আন্দোলনৰ যোগেদি হয়তো সাব্যস্ত বা আদায় কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিব। গতিকে চৰকাৰক এটাই কথা আহ্বান জনাব বিচাৰিছোঁ, আদিবাসী জনগোষ্ঠীৰ যিখিনি মেইন যিটো ইছ্যু আছে, আদিবাসী ছাত্ৰ সন্থাই যিহেতু আদিবাসী জনগোষ্ঠীৰ নেতৃত্ব দি আহিছে, যিখিনি সমস্যা আছে সেই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰক